ইপিনে বিটিচিত গঠন হোৱা চেন্ট্ৰেল সিলেকশন বোৰ্ডত গুৰ্খা সম্প্ৰদায়ক অন্তৰ্ভুক্ত নকৰাক লৈ প্ৰতিক্ৰিয়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰে গঠন কৰিছিল চেন্ট্ৰেল সিলেকশন বোৰ্ড চমুকৈ CSB গোৰ্খা জনগোষ্ঠীক বঞ্চিত কৰাৰ অভিযোগ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শীঘ্ৰেই এই বোৰ্ডত গোৰ্খা সম্প্ৰদায়ৰ লোকক অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে অন্যথা আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি সকিয়নি গোৰ্খা ছাত্ৰ সন্থাৰ ছাত্ৰ সন্থাৰ এই আহ্বানক সঁহাৰি নিদিলে BPF দলত থকা সকলো গোৰ্খা সম্প্ৰদায়ৰ লোকক দল ত্যাগ কৰিবলৈ আহ্বান গোৰ্খা ছাত্ৰ সন্থাৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইন হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF চৰকাৰৰ বিশেষকৈ এইবাৰ বিতৰ্কই আচলতে খেদিছে CSB অৰ্থাৎ সিলেকশন বোৰ্ডৰ যি মেম্বাৰসমূহ সিলেকশন কৰা হ'ল তাৰ পিছতে সমগ্ৰ বিটিচিত আচলতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমান্তৰালভাৱে এই মুহূৰ্তত মই ওদালগুৰিত উপস্থিত আছোঁ আৰু ওদালগুৰিত মোৰ লগত আছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এয়া আচলতে সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু তেখেতসকলে আচলতে দাবী উত্থাপন কৰিছে যিখন সিলেকশন বোৰ্ড অৰ্থাৎ চেন্ট্ৰেল সিলেকশন বোৰ্ড মেম্বাৰ গঠন কৰিলে তাত কিন্তু গোৰ্খা সম্প্ৰদায়ৰ লোক কোনো এজনক অন্তৰ্ভুক্ত কৰা নহল যাৰ কাৰণে তেখেতসকলে খৰ্গহস্ত হৈ উঠিছে আৰু এই মুহূৰ্তত মোৰ লগত আছে বিষয়ববীয়াসকল মই তেখেতৰ পৰা জানিম এজন নেতা মই তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত আচলতে যিখন CSB লিষ্ট ওলাল তাত কিন্তু আপোনালোকৰ সম্প্ৰদায়ৰ মানুহ এজনো তাত অন্তৰ্ভুক্ত কৰা নাই এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া কি হ'ব হয় আমি অতি দুখেৰে ক'ব বিচাৰিছোঁ যে চেন্ট্ৰেল সিলেকশন বোৰ্ডত বহুতো জনগোষ্ঠীয় বিলাকৰ নাম ওলাইছে কিন্তু তাত আমাৰ গোৰ্খা সম্প্ৰদায় শূন্য হৈ আছে তাত নাম অন্তৰ্ভুক্ত নাই আমি হাগ্ৰামা মহিলা দানক এতিয়াও আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ যে তেখেতে অনতি পলমে আমাৰ সম্প্ৰদায়ৰ পৰা এজন মানুহক তাত অন্তৰ্ভুক্ত কৰক অন্যথা কিন্তু আমি অহা যিটো বিধানসভা ইলেকশ্যন আছে তাত কিন্তু ইয়াত প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হ'ম আৰু লগতে আমাৰ যিটো দলীয় কৰ্মীবিলাক আছে BPFত যিবিলাক দলীয় কৰ্মীবিলাক আছে তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যদি আমাক এই চৰকাৰে বা এই দলে জাতিটোৰ উত্থানৰ কাৰণে যদি কোনো আমাক যদি জাগা নিদিয়ে তেন্তে আপোনালোকে সেই দলত বহি লাভ নাই আপোনালোকে এই দল ত্যাগ কৰক আমি আপোনালোকক অনুৰোধ জনাইছোঁ আৰু লগতে হাগ্ৰামা মহিলাৰকো আকৌ দুনে মই আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ তেখেতে ইমিডিয়েট আমাৰ যিটো চেন্ট্ৰেল সিলেকশন বোৰ্ডৰ মেম্বাৰ আপুনি অন্তৰ্ভুক্ত কৰক অন্যথা কিন্তু আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছোঁ এয়া আছিল আচলতে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ওদালগুৰি জিলা সমিতি তেখেতে ইতিমধ্যে স্পষ্ট কৰিছে যে যিসকলে আচলতে দলীয়ভাৱে আচলতে BPF দলত আছে সেইসকল দলৰ কৰ্মীক তেখেতসকলে আহ্বান জনাইছে যে তেখেতসকলে যদি কোনো কাৰণতে সিলেকশন বোৰ্ডেই হওক বা জাতিটোৰ কাৰণে কোনো ধৰণৰ কাম বা জাতিটোৰ কোনো এটা ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেখেতসকলৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ সুবিধা নিদিয়ে তেনে দলক ক্ষেত্ৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বা দল ত্যাগৰ কাৰণে আহ্বান জনাইছে আৰু সমান্তৰালভাৱে যদি হাগ্ৰামা মহিলাই নেতৃত্বাধীন চৰকাৰে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনালে আমাৰ জ্যেষ্ঠ সাংবাদিক মুছাদ্দিক হুছেইনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ